গুড মৰ্ণিং অসম। সময় এতিয়া 6 বাজিছে। মই আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰতিদিনৰ দৰে আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে দেওবাৰ, অসমীয়া চৈত মাহৰ 15 তাৰিখ, লগতে ইংৰাজী নৱবৰ্ষৰ 30 মাৰ্চ। এতিয়া আগবাঢ়ো ৰাশিফলসমূহলৈ। মেঘ ৰাশি। মাদক দ্ৰব্যৰ পৰা দূৰত থাকক, কাৰণ আপোনাৰ অধিক মদ্যপানে টোপনিত ব্যাঘাত জন্মাব পাৰে আৰু গভীৰ বিশ্ৰামত আপোনাক বাধা প্ৰদান কৰিব। আপুনি আজি আপোনাৰ ধন ধাৰ্মিক কামত লগাব পাৰে, যাৰ ফলত আপোনাৰ মনত শান্তি অৰ্জন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। বন্ধু আৰু আত্মীয়ৰ লগত আনন্দ আৰু ফূৰ্তি কৰক। আপোনাৰ বাবে প্ৰিয়জনৰ পৰা দূৰত থকাটো বহুত অসহনীয় হ'ব। পাৰ্কত ফুৰি থাকোঁতে আপোনাৰ এনে এজন ব্যক্তিৰ লগত দেখা হ'ব, যাৰ লগত অতীতত আপোনাৰ মতভেদ আছিল। আপোনাৰ বৈবাহিক জীৱনৰ সকলো সুখ যেন নোহোৱা হৈ গৈছে। আপোনাৰ জীৱনসংগীৰ লগত কথা পাতক আৰু কিছু জীৱনদায়িনী পৰিকল্পনা তৈয়াৰ কৰক। যেতিয়া আপোনাৰ ওচৰত অধিক খালী সময় থাকিব, তেতিয়া ঋণাত্মক চিন্তাক লৈ অধিক চিন্তিত নহ'ব। ধনাত্মক কিতাপ পঢ়ক, মনোৰঞ্জনক চিনেমা দেখক অথবা বন্ধুৰ লগত সময় অতিবাহিত কৰক। চিকিৎসাশাস্ত্ৰ অনুসৰি, সম্পৰ্কসমূহ আমাৰ জীৱনত এটা ডাঙৰ ভূমিকা পালন কৰে। সেয়ে যিমান সম্ভৱ সম্বন্ধবোৰ ভালকৈ ৰখাৰ চেষ্টা কৰক। বৃষ ৰাশি। পইচা আৰু সেই বিষয় সমস্যা আপোনাৰ হতাশাৰ কাৰণ হ'ব পাৰে। সেইবোৰ বিনিয়োগ যোজনা যি আপোনাক অনবৰতে আকৰ্ষিত কৰি আছে, এইবোৰ বিষয়ত গভীৰভাৱে জনাৰ চেষ্টা কৰক আৰু যিকোনো পদক্ষেপ লোৱাৰ আগত বিশেষজ্ঞৰ পৰামৰ্শ নিশ্চয় লওক। আপোনাৰ বন্ধু বহুত সহায়কাৰী আৰু সহযোগী হ'ব। বেলেগৰ হস্তক্ষেপ আপোনাৰ গতিৰোধত বাধাৰ সৃষ্টি কৰিব। এইসকল লোকৰ লগত মিলাপ্ৰীতি কমাই দিয়ক, যাৰ লগত আপোনাৰ সময় অপচয় হয়। আপোনাৰ জীৱনসংগী আজি ওচৰ চুবুৰীয়াৰ পৰা শুনা আৰু এটা সৰু কথাক তিলৰ পৰা তাল কৰিব পাৰে। নিজৰ কথাসমূহত গুৰুত্ব পাব কাৰণে আজি আপুনি মনোৰোচক কথা ক'ব পাৰে। মোৰ উপদেশ আপোনালৈ এইয়ে উপদেশ যে এনেকুৱা নকৰিব। চিকিৎসাশাস্ত্ৰ অনুসৰি ভাল স্বাস্থ্য প্ৰাপ্তিৰ বাবে কুকুৰক ৰুটি খুৱাওক। মিথুন ৰাশি। আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক, যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক নহয়। মস্তিষ্ক জীৱনৰ দুৱাৰ, কাৰণ সকলো গতিবিধি ইয়াৰ মাধ্যমেৰেহে আহে। ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি আৰু ইয়েই শুদ্ধ চিন্তাধাৰা দি মানুহক আলোকিত কৰিব পাৰে। খৰচত বৃদ্ধি হ'ব, কিন্তু লগতে আমদানিত হোৱা বৃদ্ধিৰ ইয়াত হোৱা গোটেই খৰচ সন্তুলিত হৈ যাব। অন্যক প্ৰভাৱিত কৰিবৰ বাবে আপোনাৰ ক্ষমতা আপোনাক ধনাত্মক বস্তু বহুত প্ৰদান কৰিব। ৰোমাঞ্চ আপোনাৰ হৃদয় অধিকাৰ কৰি ৰাখিছে। জীৱনৰ জটিলতা বুজিবলৈ আজি ঘৰ বৰিষ্ঠজনৰ লগত আজি সময় অতিবাহিত কৰিব পাৰে। আপুনি অনুভৱ কৰিব যে বিয়াৰ সময়ত কৰা সকলো প্ৰতিশ্ৰুতি সঁচা হয়। আপোনাৰ জীৱন লগৰীয়ে আপোনাৰ প্ৰকৃত প্ৰেয়সী। জীৱনৰ সোৱাদ অকল সোৱাদভৰা সোৱাদহে পোৱা যায়। এই কথা আজি আপুনি ঘৰত ক'ব পাৰে আৰু ঘৰত সোৱাদিষ্ট খানাও খাব পাৰে। চিকিৎসাশাস্ত্ৰ অনুসৰি হালধীয় ভাত বনাই দুখীয়াৰ মাজত বিতৰণ কৰিলে আৰ্থিক স্থিতি সবল হ'ব। কৰ্কট ৰাশি। যেতিয়া কিবা নিৰ্ণয় ল'বলৈ চেষ্টা কৰিব, তেতিয়া আপুনি বেলেগৰ ভাৱনাসমূহত গুৰুত্ব দিয়া উচিত। আপোনাৰ যিকোনো ভুল নিৰ্ণয় অন্যৰ ওপৰত বহুত বেয়া প্ৰভাৱ পেলাব পাৰে, যাৰ বাবে আপুনি মানসিকভাৱে হতাশ হৈ পৰিব পাৰে। দিন শেষ হোৱাৰ ফালে আপোনাৰ ধন লাভ হ'ব। পুৰণি বন্ধু সহায়কাৰী আৰু সহযোগী বুলি প্ৰমাণিত হ'ব। আপোনাৰ প্ৰেমৰ এই সম্বন্ধত যেন এক যাদু আছে, ইয়াৰ সৌন্দৰ্য অনুভৱ কৰক। আজি যি ব্যক্তিয়ে আপোনাক লগ পাব, তাৰ লগতে বিনম্ৰ আৰু ভদ্ৰ ব্যৱহাৰ কৰিব। বহুত কম মানুহেহে আপোনাৰ এই আকৰ্ষণীয় ব্যক্তিত্বৰ ৰহস্য জানিব পাৰে। আপোনাৰ নিজৰ জীৱনসংগীৰ লগত এক আকৰ্ষণীয় ব্যক্তিত্বৰ ৰহস্য আপোনাৰ নিজৰ জীৱনসংগীৰ লগত এক হতাশাপূৰ্ণ সম্পৰ্ক থাকিব পাৰে। যিমান দূৰ সম্ভৱ কথা আগবাঢ়িব নিদিব। আজি আপোনাৰ সন্তানৰ লগত সময় অতিবাহিত কৰি কিছু সন্তুষ্টিৰে ভৰা সময় পাৰ কৰক।
চিকিৎসাকাৰ অনুসৰি তামৰ খাৰু পিন্ধিলে স্বাস্থ্য ভালে থাকিব। তুলা ৰাশি, আপোনাৰ চাৰিওফালে থকা কুঁৱলী যিয়ে আপোনাৰ প্ৰগতিত বাধা দিছে, এয়াই সময় তাৰ পৰা ওলাই অহাৰ। যি ব্যৱসায়ী নিজৰ ব্যৱসায়ৰ বাবে সঘনে ঘৰৰ পৰা বাহিৰত থাকে, সিহঁত আজি যাতে নিজৰ অৰ্থ বিশেষভাৱে সুৰক্ষিত ৰখে যেন। চুৰি হোৱাৰ সম্ভাৱনা আছে। বেলেগৰ লগত ভালভাৱে ব্যৱহাৰ কৰক, বিশেষকৈ সিহঁতৰ লগত জনে আপোনাক বহুত ভাল পায় আৰু আপোনাৰ প্ৰতি প্ৰকৃততে যত্ন লয়। প্ৰেমৰ এক নতুন আৱেগে আপোনাক ৰাতি শুব নোৱাৰিব। আজি আপোনাৰ ওচৰত বহুত খালী সময় থাকিব আৰু এই সময়ৰ ব্যৱহাৰ আপুনি ধ্যান যোগ কৰি অতিবাহিত কৰিব পাৰে। আপুনি আজি মানসিক শান্তি লাভ কৰিব পাৰে। কোনোবা অচিনাকি ব্যক্তিয়ে আপোনাৰ জীৱনত বহুত আগ্ৰহ দেখুৱাব পাৰে, কিন্তু দিনৰ অন্তত আপুনি অনুভৱ কৰিব যে ইয়াত কিবা ভুল আছে। নিজৰ নিকটতম লোকক নজনোৱাকৈ এনেকুৱা হঠাৎ ঠাইত বিনিয়োগ নকৰিব যাৰ বিষয়ে আপুনি নিজেও নাজানে। চিকিৎসাকাৰ অনুসৰি ঘৰত এনেই পৰি থকা বাচনখিনিত কাঁহৰ টুকুৰা এটা ৰাখিলে আৰ্থিক স্থিতি ভালে থাকিব। বৃশ্চিক ৰাশি, স্বাস্থ্য ভালে থাকিব। আজি আপুনি আপোনাৰ সেই বন্ধুবোৰৰ পৰা দূৰত থাকক যিসকলে আপোনাৰ পৰা পইচা ধাৰত লৈ ঘূৰাই নিদিয়ে। আপোনাৰ জেদী স্বভাৱৰ বাবে ঘৰৰ মানুহৰ মনত দুখ পাব পাৰে। আনকি ঘনিষ্ঠ বন্ধু-বান্ধৱো আঘাত পাব পাৰে। আপোনাৰ প্ৰিয়জন আপোনাক গোটেই দিন মনত কৰি থাকিব। তেখেতক কিবা ধুনীয়া এক বস্তু ছাৰপ্ৰাইজ দিয়াৰ পৰিকল্পনা কৰক আৰু এই দিনটোক তেখেতৰ স্মৰণীয় কৰক। নিজকে সুস্থ-সবল কৰিবৰ বাবে আপুনি আজিও ঢেৰ পৰিকল্পনা কৰিব, কিন্তু বাকী দিনবোৰৰ দৰে আজিও আপোনাৰ অধিক বৃদ্ধি হ'ব পাৰে। আপুনি যদি সঠিক সময়ত সঠিক পদক্ষেপ নলয়, তেন্তে পৰিস্থিতি অধিক বেয়ালৈ ঢাল খাব পাৰে। জীৱনৰ সোৱাদ অকল সোৱাদ ভৰা সোৱাদহে পোৱা যায়। চিকিৎসাকাৰ অনুসৰি এই কথা আজি আপুনি ঘৰত ক'ব পাৰে আৰু ঘৰত সোৱাদিষ্ট খানাও খাব পাৰে। চিকিৎসাকাৰ অনুসৰি পিতৃৰ কথা মানি চলক। এনে কৰিলে এটা শান্তিময় আৰু সমৃদ্ধিশালী পাৰিবাৰিক জীৱন পাব। ধনু ৰাশি, আজি খেলা-ধূলাত অংশগ্ৰহণ কৰাটো জৰুৰী, কাৰণ চিৰযৌৱনৰ ৰহস্য এইটোৱেই হয় চাকৰি কৰি থকা লোকসকলৰ আজি অৰ্থৰ আৱশ্যকতা পৰিব পাৰে, কিন্তু বেহিচাপি স্বভাৱৰ বাবে আজি সিহঁতৰ তাত পৰ্যাপ্ত ধন নাথাকিব। ঘৰত ভালকৈ চলি থাকিবলৈ সকলোৰে লগত মিলি-জুলি কাম কৰক। আপোনাৰ গভীৰ প্ৰেম আপোনাৰ প্ৰিয়জনৰ কাৰণে এক অমূল্য বস্তু হ'ব। খালী থকা সময়সমূহ সম্পূৰ্ণ আনন্দ লোৱাৰ বাবে লোকৰ পৰা দূৰ হৈও নিজৰ পচন্দৰ কাম জীৱন-লগৰী একেলগে মিলি বৈবাহিক জীৱন অধিক শুৱনি কৰি তুলিব। আজি এনেকুৱা এটা দিন যিদিনা ঘড়ীৰ কাঁইট ডাল বহুত লেহেমীয়া গতিত চলিব আৰু আপুনি গোটেই দিন বিচনাতে পৰি থাকিব। কিন্তু ইয়াৰ পিছত আপুনি বহুত সতেজতা অনুভৱ কৰিব, কাৰণ এই জিৰণি আপোনাৰ বাবে বহুত আৱশ্যকীয় আছিল। চিকিৎসাকাৰ অনুসৰি আৰ্থিক স্থিতি সবল ৰাখিবৰ বাবে ৰূপ অলপ বাচমতি চাউলৰ লগত ঘৰৰ লকাৰত থৈ দিব। মকৰ ৰাশি, আজি নিজৰ স্বাস্থ্য আৰু মুখমণ্ডলৰ যত্ন ল'বৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। আপোনাৰ পিতৃৰ পৰামৰ্শমতে চলিলে কৰ্মক্ষেত্ৰত আজি আপোনাৰ ধন লাভৰ যোগ আছে। সন্তানৰ পৰা পোৱা খবৰে আপোনাৰ দিন ভাল কৰি তুলিব পাৰে। প্ৰেম ৰোমাঞ্চ বহুত ৰোমান্টিক হ'ব। এইবাবে তাৰ লগত সম্পৰ্ক কৰক যাক আপুনি সঁচাকৈয়ে ভাল পায় আৰু এই দিনক ভালকৈ উদযাপন কৰক। জীৱনৰ আনন্দ ল'বৰ বাবে আপুনি আপোনাৰ বন্ধুসকলক সময় দিব লাগে। যদি আপুনি সমাজৰ পৰা দূৰ হৈ থাকে, তেন্তে আৱশ্যকীয় সময়ত আপোনাক কোনো সহায় নকৰিব। আপুনি বৈবাহিক জীৱন সম্বন্ধীয় কৌতুক ছচিয়েল মিডিয়াত পঢ়ি হাঁহি থাকিব, কিন্তু আজি যেতিয়া
আপোনাৰ বৈবাহিক জীৱনৰ লগত জড়িত কিবা ভাল লগা বস্তু আপোনাৰ সন্মুখত আহিব, তেতিয়া আপুনি ভাবুক হৈ পৰিব আৰু আপোনাৰ কোনোবা বন্ধুৱে আজি আপোনাৰ খুবেই প্ৰশংসা কৰিব পাৰে। চিকিৎসক অনুসৰি মটীয়া ৰঙৰ গাই গৰুক ঘেঁহু, বাজৰা আৰু গুৰ খুৱালে পাৰিবাৰিক সুখ-শান্তি বাহাল কৰিব। কুম্ভ ৰাশি। কৰ্মক্ষেত্ৰত বৰিষ্ঠজনৰ কামৰ হেঁচা আৰু ঘৰত চলি থকা অশান্তিৰ বাবে আপোনাৰ মানসিক অশান্তি হ'ব পাৰে, যাৰ ফলত আপোনাৰ একাগ্ৰতা ভংগ হ'ব পাৰে। এই ৰাশিৰ বিবাহিত ব্যক্তিসকলক শহুৰৰ ঘৰৰ পৰা অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। আপুনি বিবাদযুক্ত বিষয়সমূহত তৰ্ক কৰাৰ পৰা বিৰত থাকক, যি আপুনি আৰু আপোনাৰ প্ৰিয়জনৰ মাজত অসহজ স্বভাৱৰ সৃষ্টি কৰিব পাৰে। আপুনি নিজৰ ফালৰ পৰা সকলোতকৈ ভাল ব্যৱহাৰ কৰাৰ প্ৰয়োজন আছে, কাৰণ আজি আপোনাৰ প্ৰিয়জনৰ বহুত সোনকালে খং কৰিব পাৰে। সামাজিক আৰু ধাৰ্মিক অনুষ্ঠানৰ বাবে আজি এক বহুত শুভ দিন। আজি আপোনাৰ জীৱনসংগী আপোনাক তেখেতৰ ৰূপ দেখুৱাব পাৰে। বিনা কাৰণৰ কথাত নিজৰ সময় বৰবাদ নকৰিব, এইটোৱেই আপোনাৰ বাবে ভাল হ'ব। চিকিৎসক অনুসৰি জীৱনসংগীক সুখী কৰি ৰাখিবৰ বাবে আপোনাৰ দেউতাকক আৰু শিক্ষকক ৰঙা আৰু মেৰুন ৰঙৰ বস্ত্ৰ উপহাৰ হিচাপে আগবঢ়াওক। মীন ৰাশি। আপোনাৰ আত্মবিশ্বাসেই আপোনাৰ হিৰোইজিম। যেতিয়াই আপুনি যুঁজ কৰে, তেতিয়া বহুদিনীয়া বেমাৰৰ লগত চন্দ্ৰৰ স্থিতিৰ বাবে আজি আপোনাৰ ধন বিনা কাৰণৰ বস্তুৰ ওপৰত খৰচ হ'ব। যদি আপুনি ধন সঞ্চয় কৰিব বিচাৰে, তেন্তে হয়তো আপোনাৰ জীৱনসংগী অথবা মা-দেউতাৰ লগত এই বিষয়ে আলোচনা কৰিব পাৰে। আপোনাৰ দিনৰ যোজনা আপুনি বহুত সাৱধানে ঠিক কৰাটো উচিত। এনে লোকৰ লগত কথা পাতক যিয়ে আপোনাৰ প্ৰত্যেক পদতেই সহায় কৰিব পাৰে। ৰোমাঞ্চৰ ফালেদি চাব গ'লে আজি বহুত ভাল দিন নহয়, কাৰণ আজি আপুনি সঁচা প্ৰেমক বিচাৰোঁতে বিফল হ'ব। এই ৰাশিৰ জাতকসকল নিজৰ বাবে বহুত সময় পাব। এই সময়ৰ সঠিক ব্যৱহাৰ বিচাৰোঁতে বিফল হ'ব। এই ৰাশিৰ জাতকসকল নিজৰ বাবে বহুত সময় পাব। এই সময়ৰ সঠিক ব্যৱহাৰ আপুনি নিজৰ হবিবোৰ পূৰণ কৰাত কৰিব পাৰে। আপুনি বহুত কিতাপ পঢ়িব পাৰে, অথবা পছন্দৰ আপুনি নিজৰ হবিবোৰ পূৰণ কৰাত কৰিব পাৰে। আপুনি বহুত কিতাপ পঢ়িব পাৰে, অথবা পছন্দৰ সংগীত শুনিব পাৰে। উৎসাহ যোগোৱাত বহুত সহায় কৰিব। আজি যদি আপোনাৰ কাম বেছি নাই, তেন্তে আপুনি ঘৰৰ বস্তুৰ মেৰামতি কৰাত সময় দিব পাৰে। চিকিৎসক অনুসৰি বাৰ্লি, মূলা আৰু ক'লা সৰিয়হৰ দান কোনোবা খুজি খোৱা লোকক কৰিলে আপোনাৰ স্বাস্থ্যৰ ওপৰত ভাল প্ৰভাৱ পৰিব। এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। পুনৰ লগ হোৱাৰ আশাৰে ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আজিলৈ আহিছোঁ, বাই। কমেণ্ট বক্সত আপোনালোকেও লিখিব 3 বাৰকৈ ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। পুনৰ ৰাশিফল ভিডিঅ'ত মই আপোনালোকক এনেদৰেই লগ পাম। আজিলৈ আহিছোঁ, বাই।